নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত আজি শ্ৰীমদ ভগৱত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ অষ্টম সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ অভ্যাসয়োগযুক্তেনা চেতসান্যান্যগামিনা পরমং পুরুষং দিব্যং ইয়াতি পার্থানুচিন্তয়ন। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে পাৰ্থ, যিজনে নিজৰ ভক্তিৰ পথতে অবিচলিত থাকি মনেৰে অনবৰতে মোকেই স্মৰণ কৰি পৰম পুৰুষ পৰমেশ্বৰ ৰূপে মোৰেই ধ্যানত নিৰত থাকে, তেওঁ নিশ্চিতভাৱে মোকেই লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। আৰু ইয়াতে পৰম পুৰুষৰ দিব্যধাম লাভ কৰাৰ ক্ষেত্ৰত সেই পৰম পুৰুষ বা পুৰুষম মানে হৈছে ভোক্তা। যদিও জীৱসমূহ ভগৱানৰ আৰ্তস্তজী শক্তিৰ অন্তৰ্গত, তথাপিও জীৱসমূহ জড়কুলুষতাৰ দ্বাৰাই কুলুষিত হৈ থাকে। জীৱবিলাকে নিজকে ভোক্তা বুলি ভাবে, কিন্তু তেওঁলোকে পৰম ভোক্তাজন নহয়। আৰু পৰম ভোক্তাজন হৈছে পৰম পুৰুষ পৰমেশ্বৰ। আৰু সেই পৰম পুৰুষ পৰমেশ্বৰৰ ভোক্তাজনৰ পৰম পুৰুষ পৰমেশ্বৰক যিয়ে উপলব্ধি কৰে, তেওঁ হৈছে নাৰায়ণ বসুদেৱ, আৰু তেওঁৱেই হৈছে অৱতাৰসমূহৰ ভিতৰত অন্যতম। আৰু সেয়েহে ইয়াতে যি মাৰ্গদৰ্শক হিচাপে অভ্যাস কৰাৰ কথা কৈছে, সেয়েহে কৃষ্ণৰ নামতে সমস্ত লুকাই থকা কথাখিনি ইয়াতে অৱতাৰণা কৰিছে, আৰু যাৰ কাৰণে যোগাভ্যাসৰ অতি আৱশ্যক। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক ইয়াতে কৈছে, তুমি মোতেই সমৰ্পিত হোৱা, তুমি মোৰ মাজতে সকলো বিচাৰি পাবা। জীৱনৰ ওপৰত যি কাৰ্য, সেই কাৰ্য মোৰ ওপৰতে সমৰ্পিত হৈ আছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।